আচলতে এই যোৱা 29 ছেপ্টেম্বৰ তাৰিখে যিটো ঘটনা হৈ গ'ল, সেই ঘটনা হোৱাৰ পাছত তেখেতৰ যিটো ছুইচাইড নোট উদ্ধাৰ হ'ল, সেই ছুইচাইড নোটত মানে আচলতে 4জন ব্যক্তিৰ নাম স্পষ্ট লিপিবদ্ধ আছিলে। তাৰ ভিতৰত ৰঞ্জিত বুঢ়াগোহাঁই, তেখেত খণ্ড উন্নয়ন বিষয়া প্ৰাক্তন, আৰু পৰিস্মিতা ফুকন এনি ভাৰতৰ যি সাংবাদিক শুনাই, সেই দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমাৰ পুলিচ প্ৰশাসনে। বাকী দুলাল বৰা আৰু ৰফিক আহমেদ। দুলাল বৰা RTI কৰ্মী হিচাপে সকলোৱে পৰিচিত, তেখেত এজন RTI কৰ্মী আছিলে আৰু তেখেত RTI কৰ্মী, RTI যিখন ৰাইট টু ইনফৰমেশ্যন এক্ট, সেইখন দুৰ্ব্যৱহাৰ কৰি তেখেতে আচলতে অসমত বিভিন্ন প্ৰকাৰ এটা ত্ৰাসৰ সৃষ্টি কৰিছিলে। সেইজন দুলাল বৰা পিছত তেখেতে সাংবাদিকৰ লগত পৰ্টেল খুলি জড়িত হ'ল। আৰু ৰঞ্জিত আমাৰ ৰফিক আহমেদ সোণাৰী সাংবাদিক, আচলতে সেইকেইজনক এতিয়ালৈকে চৰকাৰে যেনেধৰণে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি দল সংগঠন সকলোৱে ক্ষোভ প্ৰকাশ কৰিছোঁ যে ব্যাগুম এটা প্ৰশাসন থকাৰ পাছতো, এটা ব্যাগুম আমাৰ পুলিচ প্ৰশাসন যন্ত্ৰ থকাৰ পাছতো তেখেতসকলে এই দুজন ব্যক্তিক কিন্তু কৰায়ত্ব কৰিবৰ কাৰণে আজি তাৰিখলৈকে প্ৰচেষ্টা হাতত লোৱা নাই। আমি একো গম পোৱা নাই, অকল লোকেশ্যন ট্ৰেক কৰিছে, ক'ৰবাত পাইছোঁ বুলি লোকেশ্যন পাইছোঁ বুলি তেখেতে কৈছে। কিন্তু এই দুজন ব্যক্তি আচলতে গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰি অনতিপলমে তেখেতসকলক যিটো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু দুলাল বৰা যিজন ব্যক্তি RTI কৰ্মী, তেখেত বহুত বিতৰ্কিত ব্যক্তি, তেখেতৰ কাৰণে বহুত মানুহ আগতে অত্যাচাৰ বলি হৈছে। গতিকে এই দুলাল বৰা নামৰ যিজন ব্যক্তি, তেখেতে আচলতে ধন ঘটাৰ যিটো আহিলা হিচাপে ব্যৱহাৰ কৰিছিলে আৰু এই আমাৰ RTI কৰি। গতিকে এইজন ব্যক্তিক আচলতে আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। মই হত্যাকাৰী বুলিয়ে কৈছোঁ। ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হ'লগৈ দুলাল বৰা এজন হত্যাকাৰী। তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন, আমাৰ সমাজৰ পৰা এনে এটা উঠি অহা যুৱক, যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ, যি চৰাইদেউ অকল ৰজাপুখুৰী আৰু তিয়ঘাট বুলি নহয়, তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান, দেৱজিৎ হাজৰিকা এটা নাম নহয়, এটা প্ৰতিষ্ঠান। আমি প্ৰত্যেকে তেওঁৰ পৰা বহুত আশা কৰি আছিলোঁ যে এই ল'ৰাৰ পৰা আমি এনেকুৱা কৰিম, ভৱিষ্যতে আমাৰ এনেকুৱা কৰিব। আৰু তেওঁ দিনে নিশাই আমাৰ সমাজখনৰ কাৰণে, কাৰোবাৰ ঘৰত বেমাৰ হৈছে, কাৰোবাৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ ঘৰত অকল ৰাজনীতিত লাগি নাথাকিছিল, অকল BJP ৱৰ্কাৰ্ছ বুলি আমি নকওঁ। তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম। আজি যদি কেন্দ্ৰীয় মন্ত্ৰী বা ৰাজ্যিক কেবিনেটৰ মন্ত্ৰী মহোদয়ে আশ্বাস দিয়াৰ পিছতো অসম আৰক্ষীয়ে দুজন ব্যক্তিক, লাখ লাখ অসম আৰক্ষী সদস্য এটা সংস্থাই এটা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তাতোতকৈ কিন্তু চৰম দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে বুলি মই নাভাবোঁ। হ'লেও আজিৰ দিনটো আমি আশা কৰিছোঁ যে তেওঁলোকক কৰায়ত্ব কৰিব। সমূহ মন্ত্ৰীসভাকে আমি সাদৰেৰে কৰজোৰে আমি পৰিয়ালৰ তৰফৰ পৰা এটাই অনুৰোধ জনাম, লাগিলে সৰুৱে হওক, আমাৰ কণমানিটি ভৱিষ্যত দিনত যাতে শিক্ষাৰ দিশটোত আগবাঢ়ি যাব পাৰে, মানৱ সম্পদ হিচাপে গঢ় ল'ব পাৰে, এটা যাতে চৰকাৰী কৰ্ম সংস্থাপনৰ ব্যৱস্থা তেওঁ সহধৰ্মিনীক কৰি দিয়ে।